মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ লেসন 5ৰ সাগৰ মহাসাগৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নটোত কি কৈছে মহাসাগৰীয় হ্ৰদৰ সৃষ্টিৰ কাৰণবোৰ কি কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ অৱৰ্তন গতি, পানীৰ উষ্ণতা, লৱণতা, চাপৰ তাৰতম্য, নিয়ত বতাহ আৰু উপকূল ৰেখাৰ আকাৰৰ বাবে সাগৰ মহাসাগৰত পানীৰ সোঁতৰ সৃষ্টি হয়। কি পৃথিৱীৰ অৱৰ্তন গতি, পানীৰ উষ্ণতা, লৱণতা, চাপৰ তাৰতম্য, নিয়ত বতাহ আৰু উপকূল ৰেখাৰ আকাৰৰ বাবে সাগৰ মহাসাগৰৰ পানীৰ সোঁতৰ সৃষ্টি হয়। তাৰপিছত কোৱেশ্চন খত কি কৈছে গৰম পানীৰ সোঁত বুলিলে কি বুজা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সাগৰৰ পানীভাগ পৃষ্ঠ প্ৰবাহ হিচাপে ওপৰেৰে শীতমণ্ডললৈ বৈ যায়। ইয়াকেই গৰম পানীৰ সোঁত বুলি কোৱা হয়। কি উষ্ণতা মণ্ডলৰ পৰা গৰম আৰু পাতল সাগৰৰ পানীভাগ পৃষ্ঠপ্ৰবাহ হিচাপে ওপৰেৰে শীতমণ্ডললৈ বৈ যায়। ইয়াকেই গৰম পানীৰ সোঁত বুলি কোৱা হয়। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মনত আৰু মুখস্থ ৰখাত সুবিধা হয়। তো তোমালোকক যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কোৱেশ্চন গত কি কৈছে সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ, কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হয়। তো উত্তৰত তোমালোকে লিখিবা সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ। লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণী বিভক্ত কৰা হয়। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে। তো উত্তৰত তোমালোকে লিখিবা সাগৰৰ জীৱৰ অঞ্চলত মাছৰ প্ৰধান খাদ্য উদ্ভিদ প্লাৱক বা প্লাংকটন প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে ঠাইবোৰত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে। কত সাগৰত যিবিলাক স্থানত কি প্লাৱক বা কি প্লাংকটন প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে ঠাইতে সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে। তাৰপিছত 2 নম্বৰত কি কৈছে কাৰণ দৰ্শোৱা। ইয়াৰ ক নম্বৰত কি কৈছে নাটনি জোৱাৰ বসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। কি কৈছে নাটনি জোৱাৰ বসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। তো ইয়াৰ কাৰণ তোমালোকক লিখিব দিছে। তো তোমালোকে লিখিবা পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিন চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণৰ জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে ফলত ই শক্তিশালী হৈ পৰে। তাৰপিছত কোৱেশ্চন খত কি কৈছে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। তো ইয়াৰ কাৰণ দৰ্শাব দিছে তোমালোকক সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ। তাৰপিছত গত কি কৈছে জাপানত সঘনাই ছুনামি হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়। তাৰপিছত ঘত কি কৈছে সূৰ্যৰ আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। তো ইয়াৰ কাৰণ তোমালোকে লিখিবা সূৰ্য চন্দ্ৰতকৈ 27 মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 38,44,400 কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,96,00,000 কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। তাৰপিছত
উঙত কি কৈছে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে তাৰপিছত 3 নম্বৰত কি কৈছে শুদ্ধ উত্তৰটো ৰাইট টিক বা ৰাইট চিন দিয়া ইয়াৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় তো ইয়াৰ 3টা অপচন আছে ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকক এটা টিক মাৰ্ক দিব লাগে কত কি কৈছে মেৰু অঞ্চল কত কি কৈছে নিৰক্ষীয় অঞ্চল আৰু কত কি কৈছে এটাও নহয় তো ইয়াৰ ভিতৰত অপচন কটো শুদ্ধ হ'ব মেৰু অঞ্চল তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠানমা কৰাকে অপচন কেইটা কি দিছে ক সাগৰীয়া সোঁত খ জোৱাৰ ফাটা আৰু খ ঢৌ বলে তো ইয়াৰ অপচন খটো শুদ্ধ হ'ব জোৱাৰ ফাটা তাৰ পিছত 3 নম্বৰ কি কৈছে সুনামি শব্দৰ অৰ্থ হ'ল ক ভূমিকম্প খ সাগৰৰ ঢৌ গ পোতাশ্ৰয় ঢৌ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ পোতাশ্ৰয়ৰ ঢৌ তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে সাঁতুৰিব পৰা সাগৰীয়া প্ৰাণীবোৰ ক নেক্টন খ বেন্থছ আৰু গ প্লেকটন চিৰণীৰ তো ইয়াৰ কোনটো শুদ্ধ হ'ব নেক্টন চিৰণীৰ হ'ব অপচন ক টো শুদ্ধ হ'ব তাৰ পিছত 3 নম্বৰত কি কৈছে সোঁহাতৰ লগত সোঁফালৰ লগত বাওঁফাল মিলোৱা তো ইয়াৰ কত কি কৈছে ডায়েটম তো ডায়েটমটো কাৰ লগত মিলিব এইটো গড় লগত মিলিব এবিধ উদ্ভিদ প্লেংকটন তাৰ পিছত নিৰক্ষীয় অঞ্চল কাৰ লগত মিলিব নিৰক্ষীয় অঞ্চল মিলিব উঙৰ লগত পানীৰ ঘনত্ব কম তাৰ পিছত গত কি দিছে সাধাৰণ নিমখ তো সাধাৰণ নিমখ কাৰ লগত মিলিব এইটো ঘৰৰ লগত মিলিব সাগৰৰ পাৰৰ পানী দ্ৰৱীভূত হৈ থাকে তাৰ পিছত ঘত কি কৈছে সপ্তমী আৰু অষ্টমী তিথিত তো এইটো কাৰ লগত মিলিব এইটো খৰ লগত মিলিব নাটনি জোৱাৰ হয় তাৰ পিছত মৎস্য ক্ষেত্ৰ এইটো মিলিব কৰ লগত উদ্ভিদ প্লাংকটন থকা ঠাইত গঢ়ি উঠে তো এনেদৰে তোমালোকে মিলাই ল'বা তো প্ৰথমতে তোমালোকক কোৱাৰ দৰে মই পাঠৰ ভিতৰুৱা প্ৰশ্নখিনিও তোমালোকৰ কাৰণে লৈ আহিছোঁ এইবিলাকো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে পৃথিৱীক নীল গ্ৰহ বুলি কিয় কোৱা হয় তো উত্তৰ তোমালোকে লিখিবা ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগে আগুৰি আছে বেছি অংশ পানীয়ে আগুৰি থকা বাবে আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয় বা ব্লু প্লেনেট বুলি কোৱা হয় তাৰ পিছত কি কৈছে ভাৰতৰ সীমা চুই থকা উপসাগৰখন কি তো উত্তৰ তোমালোকে লিখিবা ভাৰতৰ সীমা চুই থকা উপসাগৰখন হ'ল বংগোপসাগৰ তাৰ পিছত কি কৈছে তাৰ পিছত কোৱেশ্চনটো সাগৰৰ ঢৌৰ সৃষ্টিৰ কাৰণবোৰ কি কি তো উত্তৰ তোমালোকে লিখিবা সাগৰৰ ওপৰেৰে প্ৰভাৱিত বতাহৰ হেঁচাত সাগৰ পৃষ্ঠৰ ঢৌৰ সৃষ্টি হয় ইয়াৰ উপৰি সাগৰৰ তলিত উৎপত্তি হোৱা ভূমিকম্প আগ্নেয় উদগীৰণ আৰু জোৱাৰ ফাটাৰ বাবেও সাগৰৰ ঢৌৰ সৃষ্টি হয় তাৰ পিছৰ কোৱেশ্চনত কি কৈছে আগ্নেয় বলয় বুলিলে কি বুজা তো উত্তৰ তোমালোকে লিখিবা প্ৰশান্ত মহাসাগৰৰ চৌকাষে থকা পৃথিৱীৰ প্ৰধান ভূমি কম্প প্ৰবণ অঞ্চলটোক আগ্নেয় বলয় বা ৰিং অফ ফায়াৰ বুলি কোৱা হয় তাৰ পিছৰ কোৱেশ্চনত কি কৈছে সুনামিৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান হয় তো উত্তৰ তোমালোকে লিখিবা সুনামিৰ উচ্চতা সাধাৰণতে 15 মিটাৰ মান আৰু ইয়াৰ গতিবেগ ঘণ্টাত 700 কিলোমিটাৰৰ বেছি হয় এতিয়া আমি ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম প্ৰথমটো কি উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল লিখা তো উত্তৰ তোমালোকে লিখিবা উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পিছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পেশু হিচাপে আছিল তাৰ পিছৰ কোৱেশ্চনত কি কৈছে পৃথিৱীৰ উপৰিভাগ ওখ চাপৰ আৱৰণটো সৃষ্টি কিদৰে
হইল কিদৰে হ'ল লিখা। তো উত্তৰত তোমালোকে লিখিবা আৱৰ্তনৰ যোগেদি চাপ বিকৰণ কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ'বলৈ ধৰে। সময়ত গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ ঘনীভূত হৈ জলীয় বা গোটা অৱস্থা পায় আৰু ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ কঠিন আৱৰণটো সৃষ্টি হয়। তাৰপিছত এতিয়া আমি নেক্সট কুৱেশ্যনখিনি আলোচনা কৰিম। নিৰক্ষীয় অঞ্চলৰ মহাসাগৰৰ পানীভাগ কিয় সহজেই গৰম হয় আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিৰক্ষীয় অঞ্চলৰ সূৰ্যৰ তাপ পোনে পোনে পৰাৰ বাবে এই অংশত মহাসাগৰৰ পানীৰ উত্তাপ তুলনামূলকভাৱে বেছি হয় আৰু পানীভাগ সহজে গৰম হৈ পৰে। তাৰপিছৰ প্ৰশ্নত কি কৈছে, বেলেগ বেলেগ উষ্ণতাৰ দুটা মহাসাগৰীয় সোঁত লগ লগা ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায়। কথাষাৰ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যেতিয়া মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ সোঁত আৰু উষ্ণমণ্ডলৰ পৰা অহা গৰম পানীৰ সোঁত লগ লাগি হয়, তেতিয়া শীতল সোঁতৰ লগত উঠি অহা তুষাৰ খণ্ডবোৰ গৰম পানীৰ সংস্পৰ্শত গলিবলৈ ধৰে। তেতিয়া সেই তুষাৰ মণ্ডলবোৰৰ মাজত সোমাই থকা শিল, মাটি আৰু গেদবোৰ সমুদ্ৰৰ তলিত জমা হ'বলৈ ধৰে, যাৰ ফলত সেই ঠাইবোৰ সমুদ্ৰৰ গভীৰতা কমি আহে, অৰ্থাৎ বাম হৈ পৰে। তাৰপিছত কি কৈছে, পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি, ইয়াৰ কাৰণ দৰ্শোৱা। তো উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ তুলনাত চন্দ্ৰৰ আকাৰত যথেষ্ট সৰু যদিও ই পৃথিৱীৰ ওপৰত অৱস্থিত। ওচৰতেই থকাৰ বাবে পৃথিৱীৰ ওপৰত সূৰ্যতকৈ চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি পৰিলক্ষিত হয়। তাৰপিছত কি কৈছে, মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি। তো উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ আৱৰ্তন কৰি থকাতে ইয়াৰ যিটো অংশ চন্দ্ৰৰ মুখামুখি হয় তাৰ চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছিকৈ পৰে। ই আকৰ্ষণৰ প্ৰভাৱৰ সাগৰ মহাসাগৰৰ পানীভাগ ওফন্দি উঠে আৰু ইয়াৰ ফলতে মুখ্য জোৱাৰৰ উৎপত্তি হয়। তাৰপিছৰ কুৱেশ্যনত কি কৈছে, নদী, মোহনা আৰু জোৱাৰ ভাটাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নদী মোহনা অঞ্চলত জোৱাৰ ভাটাৰ বিশেষ প্ৰভাৱ পৰে। জোৱাৰ ঢৌৱে নদীৰ মোহনাত জমা হোৱা গেদ উঠুৱাই নিয়াৰ ফলত নাও, জাহাজৰ চলাচলৰ সুবিধা হয়। জোৱাৰৰ সময়ত পানী উফন্দি উঠাৰ কাৰণে অগভীৰ মোহনা অঞ্চলত অৱস্থিত বন্দৰলৈ সহজে জাহাজ চলাচল কৰিব পাৰে আৰু এই মোহনাবোৰত প্ৰচুৰ মাছো পোৱা যায়।